আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। আৰু সেইকাৰণে মই পুনৰ কৈছোঁ, 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগে, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব। আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। আৰু সেইকাৰণে মই পুনৰ কৈছোঁ, 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগে, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব। আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। আৰু সেইকাৰণে মই পুনৰ কৈছোঁ, 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগে, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব। আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। আৰু সেইকাৰণে মই পুনৰ কৈছোঁ, 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগে, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব। আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। আৰু সেইকাৰণে মই পুনৰ কৈছোঁ, 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগে, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰতিটি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব।